নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এই চেনেলটো তোমালোকৰ সুবিধাৰ্থে অপেন কৰা হৈছে। ইয়াত ক্লাছ 9 আৰু 10ৰ মেথমেটিক্স বিষয়টো উপস্থাপন কৰা হ'ব। এই ভিডিঅ'ত তোমালোকৰ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটোৰ বেছিক নলেজখিনি মই দিম বুলি ভাবিছোঁ। আহাচোন এতিয়া আৰম্ভ কৰোঁ। এতিয়া চোৱা, ত্ৰিকোণমিতিক অনুপাত। ত্ৰিকোণ থকা আমি কোনো জ্যামিতিক চিত্ৰ বুলিলে সাধাৰণতে ত্ৰিভুজকে বুজোঁ। এতিয়া ত্ৰিভুজ কেই প্ৰকাৰৰ তেনেকৈ সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ আটাইকেইটা কোণ সমান আৰু বাহু সমান। তেনেকৈ সমদ্বিবাহু ত্ৰিভুজৰ দুটা কোণ সমান আৰু দুটা বাহু সমান। আৰু বিষমবাহু ত্ৰিভুজৰ আটাইকেইটা বাহু সমান নহয় আৰু এনেকৈ আটাইকেইটা কোনো সমান নহয়। কিন্তু আমি ত্ৰিকোণমিতিৰ অনুপাত নিৰ্ণয় কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা ত্ৰিভুজটো হৈছে সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কাক বোলে? যে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। অৰ্থাৎ এই কোণটোৰ মান হৈছে 90 ডিগ্ৰী। এতিয়া মই ধৰি লৈছোঁ এই ত্ৰিভুজটোৰ নামটো ABC, যাৰ বি কোণটো হৈছে সমকোণ অৰ্থাৎ 90 ডিগ্ৰী। এতিয়া ত্ৰিকোণমিতিৰ অনুপাত বুলিলে আমি সাধাৰণতে সাইন, কস, টেন, কট, সেক আৰু কোসেক এইকেইটাকে বুজি পাওঁ। এতিয়া সাইন, কস, টেন, কট, সেক, কোসেক এইকেইটাৰ লগত কোনোবা এটা আমি এই ত্ৰিভুজটোৰ সূক্ষ্মকোণ সংযুক্ত কৰিব লাগিব। সেই সূক্ষ্মকোণকেইটা হৈছে, এটা হয়তো এ আৰু আন এটা চি। বি কোণটো 90 ডিগ্ৰী হ'ল, গতিকে বি কোণটো সূক্ষ্মকোণ হ'ব নোৱাৰে। এতিয়া আমি এ বি চি ত্ৰিভুজৰ দুটা সূক্ষ্মকোণ পালোঁ। সেইকেইটা হৈছে এটা কোণ এ, যিটো 90 ডিগ্ৰীতকৈ সৰু, আৰু আনটো হৈছে চি, যিটো 90 ডিগ্ৰীতকৈ সৰু। এতিয়া মই ধৰি লৈছোঁ মই সাইন, কস, টেন, কট, সেক, কোসেক এই ত্ৰিকোণমিতিৰ অনুপাতবিলাক চি কোণৰ কাৰণে নিৰ্ণয় কৰিম। এই চি কোণটোৰ কাৰণে। এতিয়া তোমালোকে নিৰ্ণয় কৰাৰ আগতেই তোমালোকে এটা কথা জানিব লাগিব যে সমকোণী ত্ৰিভুজৰ লম্ব কোণডাল, ভূমি কোণডাল আৰু কৰ্ণ কোণডাল। ঠিক আছে? এতিয়া সমকোণী ত্ৰিভুজৰ লম্ব বুলি ক'লে আমি যিটো কোণৰ কাৰণে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম, ইয়াত হৈছে চি কোণৰ কাৰণে। এতিয়া চি কোণৰ কাৰণে লম্ব হ'ব এই চি কোণটোৰ সন্মুখৰ বাহুটো। এই চি কোণটোৰ সন্মুখৰ বাহুটো অৰ্থাৎ এ বিক আমি লম্ব বুলি ক'ম। তেনেকৈ সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটো, ইয়াত এ বি চিতকৈ আটাইতকৈ ডাঙৰটো হৈছে এ চি। এই এ চিক কি বুলি ক'ম? কৰ্ণ বুলি ক'ম, কৰ্ণ বা অতিভুজ। এতিয়া বাকী ৰৈ যোৱা বাহুটো আছে বি চিক তেতিয়াহ'লে কি বুলি কোৱা হ'ব? ভূমি বুলি কোৱা হ'ব। এতিয়া তোমালোকে গম পালা যে সমকোণী ত্ৰিভুজৰ লম্ব কাক কয়, ভূমি কাক কয় আৰু কৰ্ণ কাক কয়। সমকোণী ত্ৰিভুজৰ লম্ব হৈছে যিটো কোণৰ কাৰণে আমি ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম, তাৰ সন্মুখৰ বাহুটো, কৰ্ণডাল হৈছে আটাইতকৈ দীঘল বাহুটো, আৰু বাকী যিটো ৰৈ যাব সেইটো ভূমি বুলি কোৱা হ'ব। এতিয়া মই বেলেগ এটাও ত্ৰিভুজ আঁকি দিছোঁ, তোমালোকে চাই লোৱা। সমকোণী ত্ৰিভুজ অংকন কৰিছোঁ। এইটো 90 ডিগ্ৰী কোণ, নাম দিছোঁ ধৰা মই পি কিউ আৰ। এতিয়া মই যদি আৰ কোণটোৰ কাৰণে সাইন, কস, টেন, কট, সেক, কোসেক নিৰ্ণয় কৰিব লাগে, তেতিয়াহ'লে আমাৰ কাৰণে লম্ব লাগিব। এতিয়া লম্ব কোণটো হ'ব এই আৰ কোণটোৰ সন্মুখৰ বাহুটো অৰ্থাৎ পি কিউ। এই পি কিউটো কি হ'ব? লম্ব হ'ব। আটাইতকৈ দীঘল বাহুটো হৈছে পি আৰ, ইয়াক কি বুলি কোৱা হ'ব? কৰ্ণ বুলি কোৱা হ'ব। আৰু বাকী ৰৈ যোৱা বাহুটো হৈছে আৰ কিউ কি বুলি কোৱা হ'ব? ভূমি বুলি কোৱা হ'ব। এতিয়া এই ত্ৰিভুজটোলৈ উভতি আহিছোঁ। সাইন চি মানে কি হ'ব? সাইন চি মানে হ'ব লম্ব বাই
কৰ্ণ লম্ব বাই কৰ্ণ ইয়াত লম্ব কি আছিলে ইয়াত লম্বডাল হৈছে এ বি আৰু কৰ্ণডাল হৈছে এ চি তেনেকৈ কছ চি এটা কছ চি কি হ'ব ভূমি বাই লম্ব ভূমি বাই কৰ্ণ এতিয়া ভূমি হৈছে বি চি আৰু কৰ্ণ হৈছে এ চি তেনেকৈ টেন চি কি হ'ব লম্ব বাই ভূমি ইয়াত লম্ব হৈছে এ বি আৰু ভূমি হৈছে বি চি তেনেকৈ কট চি কি হ'ব ভূমি বাই লম্ব ইয়াত ভূমি হৈছে বি চি আৰু লম্ব হৈছে এ বি এতিয়া চেক চিটো হ'ব কৰ্ণ বাই ভূমি ইয়াত কৰ্ণ হৈছে এ চি আৰু ভূমি বি চি তেনেকৈ কৌশেক চিটো হ'ব কৰ্ণ বাই লম্ব কৰ্ণ হৈছে এ চি আৰু লম্ব হৈছে এ বি ঠিক আছে এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা যে সাইন চিটোৰ উল্টাটো হৈছে কোসেক এই সাইনৰ উল্টাটো কি হৈছে কোসেক লম্ব বাই কৰ্ণ হৈছে এইটো হৈছে কৰ্ণ বাই লম্ব গতিকে সাইনৰ উল্টাটো হৈছে কোসেক তেনেকৈ তোমালোকে লক্ষ্য কৰা কছৰ উল্টাটো কি হ'ব পাৰে কছৰটো হৈছে ভূমি বাই কৰ্ণ আছে এতিয়া কৰ্ণ বাই ভূমি ক'ত আছে কৰ্ণ বাই ভূমি হৈছে সেকটো অৰ্থাৎ কছৰ উল্টাটো হৈছে সেক তেনেকৈ টেন চি পাইছোঁ ভূমি বাই লম্ব এতিয়া ভূমি বাই লম্বৰ উল্টাটো কি আছে লম্ব বাই ভূমিৰ উল্টাটো হৈছে ভূমি বাই লম্ব অৰ্থাৎ টেনৰ উল্টাটো হৈছে কট গতিকে আমি এইকেইটা কেনেকৈ লিখিব পাৰোঁ সাইন চি ইকুৱেলছ 1 বাই কোসেক চি ঠিকে আছে তেনেকৈ কছ চি ইকুৱেলছ 1 বাই সেক চি কিয়নো সাইনৰ উল্টাটো হৈছে কোসেক আকৌ তেনেকৈ কছৰ উল্টাটো সেক টেনৰ উল্টাটো হৈছে কট গতিকে আমি লিখিম 1 বাই কট চি ঠিকে আছে আকৌ যদি আমি লিখিব মন গয় কোসেকৰ উল্টাটো কোসেক চি ইকুৱেলছ 1 বাই সাইন চি আকৌ সেক চিৰ উল্টাটো সেকৰ উল্টাটো হৈছে কছ গতিকে আমি কি লিখিব পাৰোঁ 1 বাই কছ আকৌ তেনেকৈ কট চিৰ উল্টাটো হৈছে 1 বাই টেন ঠিকে আছে অৰ্থাৎ সাইনৰ উল্টাটো হৈছে কোসেক কছৰ উল্টাটো হৈছে সেক টেনৰ উল্টাটো হৈছে কট আকৌ তেনেকৈ কোসেকৰ উল্টাটো সাইন হ'ব সেকৰ উল্টাটো কছ হ'ব আৰু কটৰ উল্টাটো টেন হ'ব তোমালোকে মন কৰিবা টেন চিটোক আমি কেনেকৈ লিখিব পাৰোঁ সাইন চি বাই কছ চি ঠিকে আছে কেনেকৈ হ'ল আমি সাইন চি বাই কছ চি সাইন চি কি পাইছিলোঁ এ বি বাই এ চি আকৌ কছ চি কি পাইছিলোঁ বি চি বাই এ চি এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এ বি বাই এ চি পূৰণ এইটো উল্টা হৈ যাব এ চি বাই বি চি এইকেইটা কেঞ্চেল হৈ গ'ল
কি থাকি যাব এ বি বাই বি চি এতিয়া তোমালোকে চোৱা সাইন চিৰ ভ্যালুটো হৈছে এ বি বাই বি চি আৰু টেন চিৰ ভ্যালুটো হৈছে এ বি বাই বি চি এ বি বাই বি চি দেখিলা গতিকে টেন চিটোক আমি কেনেকৈ লিখিব পাৰোঁ সাইন চি বাই কস চি তেনেকৈ আমি কটটো এতিয়া যেহেতু টেনৰ উল্টাটো কট গতিকে কটটোক আমি এইটো উল্টা দিলেই হ'ব কস চি বাই সাইন চি ঠিক আছে এইখিনিয়ে হৈছে আটাইতকৈ জানিবলগীয়া কথাখিনি কেনেকৈ আমি সাইন উলিয়াম কস উলিয়াম টেন উলিয়াম কট উলিয়াম সেক উলিয়াম কোসেক উলিয়াম আৰু তাৰোপৰি জানিব লাগে কি সাইনৰ উল্টাটো কি কোসেক কসৰ উল্টাটো সেক টেনৰ উল্টাটো কট তেনেকৈ কসেকৰ উল্টাটো হৈছে সাইন সেকৰ উল্টাটো হৈছে কস কটৰ উল্টাটো হৈছে টেন আৰু তাৰোপৰি টেনক আমি কেনেকৈ লিখিব পাৰোঁ সাইন বাই কস আৰু কটক কেনেকৈ লিখিব পাৰোঁ কস বাই সাইন মনত ৰাখিবা সদায় এ বি চি ত্ৰিভুজটোৰ যদি বি কোণটো সমকোণ অৰ্থাৎ এ বি চি ত্ৰিভুজটো যদি সমকোণী ত্ৰিভুজ হয় তেতিয়াহ'লে আমি সূক্ষ্ম কোণ কেইটাৰ কাৰণেহে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম ঠিকে আছে এতিয়া তোমালোকক মই এটা উদাহৰণ দি বুজাই দিছোঁ এতিয়া ধৰি লোৱা মই এটা সমকোণী ত্ৰিভুজ অংকন কৰিলোঁ এই সমকোণী ত্ৰিভুজটোৰ এইটো সূক্ষ্ম কোণৰ কাৰণে মই ত্ৰিকোণমিতিক অনুপাত অৰ্থাৎ সাইন কস টেন কট সেক কসেক নিৰ্ণয় কৰিম এতিয়া ইয়াৰ নামটো দিলোঁ কি পি কিউ আৰ এই কিউ কোণটো সমকোণ এতিয়া আমি আৰু মই ধৰি লৈছোঁ যে পি আৰৰ ভ্যালুটো হৈছে 5 সেণ্টিমিটাৰ পি কিউৰ মানটো হৈছে 4 সেণ্টিমিটাৰ আৰু আৰ কিউৰ মানটো হৈছে 3 সেণ্টিমিটাৰ ঠিকে আছে অৰ্থাৎ পি আৰৰ মানটো হৈছে 5 সেণ্টিমিটাৰ পি কিউৰ মানটো হৈছে 4 সেণ্টিমিটাৰ আৰ কিউৰ মানটো হৈছে 3 সেণ্টিমিটাৰ এতিয়া আমি নিৰ্ণয় কৰিম সাইন আৰ কস আৰ টেন আৰ সেক আৰ কট আৰ কোসেক আৰ এই সেকটো মই এইখিনি দিছোঁ সেক আৰ কোসেক আৰ অলপ গেপ হ'লে ভাল আছিল আৰু হ'ব এতিয়া চোৱা সাইন আৰ মানে সাইনৰ ভ্যালুটো কি আছিলে লম্ব বাই কৰ্ণ এতিয়া আৰৰ কাৰণে লম্ব হৈছে এডাল পি কিউ লম্ব বাই কৰ্ণ কৰ্ণডাল হৈছে পি আৰ পি কিউৰ ভ্যালু কিমান পি কিউৰ ভ্যালু হৈছে 4 আৰু পি আৰৰ ভ্যালু হৈছে 5 গতিকে সাইন আৰ আৰু আমি কিমান পালোঁ 4/5 এতিয়া কস আৰ কসৰটো কেনেকৈ নিৰ্ণয় কৰিছিলোঁ ভূমি বাই কৰ্ণ এতিয়া ভূমি হৈছে আৰ কিউ কৰ্ণ হৈছে পি আৰ 3/5 এতিয়া টেনটো নিৰ্ণয় কৰিম টেন কেনেকৈ নিৰ্ণয় কৰিছিলোঁ লম্ব বাই ভূমি ইয়াত লম্ব হৈছে পি কিউ আৰু ভূমি হৈছে আৰ কিউ এতিয়া পি কিউৰ ভ্যালুটো 4 আৰু আৰ কিউৰ ভ্যালুটো 3 সেণ্টিমিটাৰ এতিয়া কট আৰ কটটো আছিল টেনৰ উল্টা অৰ্থাৎ ভূমি বাই লম্ব আৰ কিউ বাই পি কিউ এতিয়া আৰ কিউৰ ভ্যালুটো হৈছে 3 আৰু পি কিউৰ ভ্যালুটো হৈছে 4 তেনেকৈ সেক আৰৰ ভ্যালুটো কি আছিলে কৰ্ণ বাই সেক আৰটো কি আছিলে কসৰ উল্টাটো ঠিক আছে গতিকে আমি পাম কৰ্ণ বাই ভূমি কৰ্ণ হ'ল ইয়াত পি আৰ আৰু ভূমি হৈছে আৰ কিউ
এতিয়া পি আৰৰ ভেলুটো 5 চেণ্টিমিটাৰ আৰু আৰ কিউৰ ভেলুটো হৈছে 3 চেণ্টিমিটাৰ। এতিয়া তেনেকৈ কোচেক আৰ, কোচেকটো আছিলে চাইনৰ উল্টাটো, মানে এইটো উল্টা কৰি দিলেই হ'ল পি আৰ বাই পি কিউ। পি আৰৰ ভেলুটো হৈছে 5 আৰু পি কিউৰ ভেলুটো হৈছে 4। ঠিকে আছে। এতিয়া যিকোনো আমাক যদি তিনিওটা বাহু দিয়া থাকে, এটা সমকোণী ত্ৰিভুজৰ যদি তিনিওটা বাহু দিয়া থাকে, কৰ্ণৰ মান, লম্বৰ মান আৰু ভূমিৰ মান যদি দিয়া থাকে, তেতিয়াহ'লে আমি সাইন, কছ, টেন, কট, চেক, কোচেক আটাইকেইটা নিৰ্ণয় কৰিব পাৰিম। তোমালোকে এটা কথা মন কৰিবা সদায়, যদিহে তোমালোকে শুদ্ধকৈ সাইন, কছ আৰু টেনটো নিৰ্ণয় কৰিব পাৰা, তেতিয়াহ'লে এই বাকীকেইটা ইজিলি নিৰ্ণয় কৰিব পাৰিবা। কাৰণ তোমালোকে চাই লোৱা, সাইন আৰৰ ভেলুটো হৈছে, সাইনটো কাৰ উল্টা আছিলে? কোচেকৰ। এই কোচেকৰ উল্টা আছিলে, গতিকে এইটোক উল্টাই কৰি দিয়া, পি কিউ বাই পি আৰৰ উল্টা কৰি দিলে পাম আমি পি আৰ বাই পি কিউ। অৰ্থাৎ এইটো উল্টা হৈ গ'ল, ওপৰত 5টো গুচি গ'ল, তলত হৈ গ'ল 4টো। তেনেকৈ কছৰ উল্টাটো হৈছে চেক, আৰ কিউ বাই পি আৰ আছিল, এতিয়া হৈ গ'ল পি আৰ বাই আৰ কিউ। এইটো 3/5 আছিল, এইটো হৈ গ'ল 5/3। তেনেকৈ কটটো কাৰ উল্টা আছিলে? টেনৰ উল্টা, গতিকে পি কিউ বাই আৰ কিউ উলিয়ালা, তাৰপিছত এইটো উল্টা কৰি দিয়া আৰ কিউ বাই পি কিউ। আমি পাই গ'লোগৈ 3/4। ঠিকে আছে। যদিহে তোমালোকক অনলি এটা ত্ৰিভুজ দি দিয়ে, ধৰি লৈছোঁ এইটো ত্ৰিভুজেই দি দিছিল, এইটো 3 দিলে, এইটো 4 দিলে, কিন্তু তোমালোকক কৰ্ণডাল দিয়া নাছিলে। গতিকে কৰ্ণডাল তোমালোকে কেনেকৈ নিৰ্ণয় কৰিবা? পাইথাগোৰাছৰ থিয়ৰিয়াম এপ্লাই কৰিবা। পাইথাগোৰাছৰ থিয়ৰিয়ামটো কি আছিলে? কৰ্ণ স্কুৱেৰ ইকুৱেলছ লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ। এতিয়া কৰ্ণ স্কুৱেৰটো পাবলৈ আমি লম্ব স্কুৱেৰ ভূমি স্কুৱেৰ কৰিব লাগিব। ইয়াত লম্ব হৈছে 4, 4 স্কুৱেৰ প্লাছ ভূমি হৈছে 3, 3 স্কুৱেৰ। 4 স্কুৱেৰ মানে হৈছে 16, 4 4 16, 3 স্কুৱেৰ মানে হৈছে 9। ঠিকে আছে। এতিয়া আমাক কৰ্ণ স্কুৱেৰ নালাগে, আমি কৰ্ণৰ ভেলুটো জানিব লাগিব। এতিয়া কৰ্ণৰ মানটো জানিব লাগিব। এতিয়া কৰ্ণৰ মানটো জানিবলৈ হ'লে আমি কি কৰিব লাগিব? ৰুট দিব লাগিব। ৰুট 16 যোগ 9 কিমান হ'ব? 25। এতিয়া 16 9 25 পালোঁ, ৰুট 25 মানে কৰ্ণ ইকুৱেলছ ৰুট 25। ৰুট 25 মানে কিমান পাম? আমি 5 পাম। এতিয়া যিকোনো, আকৌ যদি ধৰি লোৱা তোমালোকক একেটা ত্ৰিভুজে দিয়া আছে, কৰ্ণ দিয়া আছে এবাৰ আৰু লম্ব দিয়া আছে, তেতিয়াহ'লে তোমালোকে ভূমিটো কেনেকৈ নিৰ্ণয় কৰিবা? একে ধৰণৰ ফৰ্মুলা খটাবা। কৰ্ণডাল হৈছে 5 স্কুৱেৰ ইকুৱেলছ 4 স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ, কাৰণ আমি ভূমিটো উলিয়াব লাগিব। এতিয়া ভূমিটো কেনেকৈ পাম? 5 স্কুৱেৰ মাইনাছ এইটো 4 স্কুৱেৰ ইফালে আছে, এইফালে গ'লে বিয়োগ হ'ব, 4 স্কুৱেৰ সমান চিন ভূমি স্কুৱেৰ। এতিয়া ভূমি স্কুৱেৰ ইকুৱেলছ কিমান পাম? 5 5 গুণ 25, 4 4 গুণ 16, মানে আমি পাই গ'লোৱে 9। এতিয়া ভূমি সমান চিন কিমান হ'ব? ৰুট 9। আগৰ নিচিনাকৈ ৰুট দি দিব লাগিব, স্কুৱেৰটো উঠালে এইফালে ৰুট দি দিব লাগে। গতিকে ৰুট 9ৰ ভেলুটো কিমান পাবা? তোমালোকে 3 পাবা। তেনেকৈ 4ৰ মানটো পাব পাৰা এই একেধৰণৰ ফৰ্মুলা। যদি তোমালোকক দিয়া আছে, ধৰা ভূমিটো দিয়া আছে 3 আৰু কৰ্ণডাল দিয়া আছে 5, গতিকে তোমালোকে এইডাল কেনেকৈ নিৰ্ণয় কৰিবা? এইডাল নিৰ্ণয় কৰি ল'বা। কেনেকৈ নিৰ্ণয় কৰিবা? আগৰ নিচিনাকৈ কৰ্ণ স্কুৱেৰ সমান চিন লম্ব স্কুৱেৰ, প্লাছ ভূমি স্কুৱেৰ। ভূমিডাল হৈছে 3, গতিকে 3 স্কুৱেৰ। ডাইৰেক্টে লিখি লৈছোঁ, লম্ব স্কুৱেৰ ইকুৱেলছ কৰ্ণ স্কুৱেৰটো এইফালে গুচি যাব, 3 স্কুৱেৰ। এতিয়া লম্ব স্কুৱেৰ ইকুৱেলছ 25 মাইনাছ 9, কিমান পাম? 16। গতিকে লম্ব সমান চিন কিমান হ'ব? ৰুট 16। গতিকে লম্বৰ ভেলুটো আমি পাই গ'লোঁ 4।
এনেকৈ পাইথাগোৰাছৰ থিয়ৰম এপ্লাই কৰি তোমালোকে কৰ্ণ যদি দিয়া নাথাকে তেতিয়াহ'লে পাইথাগোৰাছৰ থিয়ৰম এপ্লাই কৰি কৰ্ণৰ ভেলুটো উলিয়াবা। যদিহে ভূমি দিয়া নাথাকে তেতিয়াহ'লে ভূমি মানটো উলিয়াব পাৰিবা, আৰু যদি লম্ব দিয়া নাথাকে তেতিয়াহ'লে লম্বৰ মানটো উলিয়াই ল'বা। উলিয়াই লোৱাৰ পিছত তোমালোকে সাইন কছ টেনটো উলিয়াবা আৰু বাকীকেইটা উল্টা কৰি দিবা। একেবাৰে ইজি, ঠিকে আছে। এনেকৈ আমি বিভিন্ন ধৰণৰ ত্ৰিভুজ যদি আমাক দিয়া থাকে বা যিকোনো ত্ৰিভুজত যদি আমাক সমকোণী ত্ৰিভুজ আঁকি দিয়ে, ধৰা কেতিয়াবা আমাক সমকোণী ত্ৰিভুজো দিব পাৰে, আৰু মাজত এনেকৈ ভাগ কৰিও দিব পাৰে। ভাগ কৰি দিলে এইটো 90 ডিগ্ৰী হ'ব। তেতিয়া আমি দুইটা সমকোণী ত্ৰিভুজ পাম, এটা এইটো। আমাক কেতিয়াবা কৈ দিবও পাৰে যে এইটো কোণৰ কাৰণে তোমালোকে সাইন কছ টেন কট চেক কছেকৰ ভেলুটো নিৰ্ণয় কৰা। আৰু কেতিয়াবা যদি এডালৰ ভেলুটো দিয়া নাথাকে আৰু এডালৰ ভেলুটো ধৰা আগৰ নিচিনাকৈ 3, এডালৰ মানটো 4 দিয়া আছে, আমি পাইথাগোৰাছৰ থিয়ৰম এপ্লাই কৰি পেলাই এই কৰ্ণডাল নিৰ্ণয় কৰি ল'ম। তাৰপিছত সাইন কছ টেন কট চেক কছেকৰ মানটো নিৰ্ণয় কৰিব পাৰিম। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোৰ কাৰণে, ইমান বেছি দীঘল নকৰোঁ বাৰু। তোমালোকক কথা এটা কৈ থওঁ, এই চেনেলটোত মই তোমালোকৰ আহি থকা মেট্ৰিক এক্সামৰ প্ৰিপেৰেশ্যন হোৱাকৈ কুৱেশ্যন বেংক, টেষ্ট পেপাৰ আৰু আগতে আমি পঢ়ি যোৱা যিবিলাক কুৱেশ্যন আহিছিল আগতে মেট্ৰিক এক্সামত, সেইবিলাকৰ পৰা কুৱেশ্যনবিলাক কৰি দিবলৈ মই চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো চাই থাকিবা। ঠিকে আছে, আজিলৈ এইখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।